সুখ নাই দুখ নাই একো যেন নাই হাঁহি নাই চকুলো অশ্ৰু মই এটি যাযাবৰ মই এটি যাযাবৰ ধৰাৰ ডিহিঙে ডিপাঙে লৰো নিবিচাৰি নিজা ঘৰ মই এটি যাযাবৰ ওচৰতে বহি চাইছিলে তেতিয়া চকুলোটো গৈছিলে কল্পনা ৰাজমীয়ে তেতিয়া ৰুমালখন দিছিলে চকু মুচিবলৈ দুখ পাইছিলে এবাৰ মুখ চাইছিলে এবাৰ মঞ্চৰ অভিনয় চাইছিলে তেতিয়া মৃদুল ভূঞাৰ অভিনয় সুন্দৰ অভিনয় মোৰ গীত আছিল আইমি অভিনেত্ৰী আছিল তেতিয়া ভূপেন্দ্ৰ পিছদিনাখন মাতি নি ঠিক তেনেকৈ 1 ঘণ্টা ভূপেন্দ্ৰৰ লগত পতালো অনামিকা বিদায় তোমাক জনাও বিদায় এইবাৰ আমি আপোনালোকক লৈ যাব বিচাৰিছো এনে এজন ব্যক্তিৰ ওচৰলৈ যিয়ে ভূপেন্দ্ৰৰ গীত সুন্দৰভাৱে পৰিৱেশন কৰি আহিছে তেওঁৰ আছে অন্যান্য প্ৰতিভা তেওঁৰ গীতসমূহ শুনিলেই আপোনালোকে এনে ভাবিব যেন ভূপেন্দ্ৰইহে গীত গাই আছে পিছে কোন এগৰাকী প্ৰতিভা চাওঁ আহক আমাৰ সেগমেন্ট ইয়ং ইমাজিং পাৰফৰ্মেন্সত নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোক সকলোকে স্বাগতম জনাইছো এন্টাৰটেইনমেন্ট কা পুৰা তেখেতে বিচাৰে ভূপেন্দ্ৰৰ গীতসমূহ জীয়াই ৰাখিবলৈ তেখেতে বিচাৰে নৱপ্ৰজন্মই যাতে গীতসমূহ জীয়াই ৰাখে তেনে আহক আজি জিতেন্দ্ৰৰ সৈতে কথা পাতো আৰু তেখেতৰ পৰা আজি ভূপেন্দ্ৰৰ বিশেষকৈ গীত শুনো আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ এইখিনিতে আমি জানিব পাৰিছো যে আপুনি ভূপেন্দ্ৰৰ গীতসমূহ গায় প্ৰথমে জানিব বিচাৰো ভূপেন্দ্ৰৰ প্ৰতি বিশেষ আপুনি ভূপেন্দ্ৰৰ গীতসমূহ কিয় গায় মই এতিয়া সৰুৰ পৰা মই তেখেতৰ গীত গাইছিলোঁ শুনি শুনি গীত গাইছিলোঁ তেতিয়াৰ পৰা আজিলৈ মই গীত গাই আছোঁ আৰু গায়ে থাকিম যিমান দিনলৈ থাকিম সিমান দিনলৈ মই তেখেতৰ গীত গায়ে থাকিম আৰু মই যোৱা 2 বৰ্ষত আবাহন থিয়েটাৰৰ যোগেদি ভুল নুবুজিবা ভূপেন্দ্ৰ নাটকত গীত গাইছিলোঁ বহুত সমাদৰ পাইছিলোঁ গোটেই অসমৰ ৰাইজৰ আৰু এতিয়া আবাহন থিয়েটাৰত তেজ নাটকত মই গীত গাই আছোঁ হয় এইখিনিতে শুনিব বিচাৰিছো আপোনাৰ পৰা ভূপেন্দ্ৰৰ এটি গীত সুখ নাই দুখ নাই একো যেন নাই হাঁহি নাই চকুলো অশ্ৰু শুকাই সুখ নাই দুখ নাই একো যেন নাই নৈ আছে পানী নাই সৰোবৰ ঢৌ নাই জীয়াই থকাৰ নাই অকণো জোৱাৰ ঘড়ীৰ কাঁটা নাই সময়ৰ গতি নাই ঘড়ীৰ কাঁটা নাই সময়ৰ গতি নাই সময়েও বগৰাব নোৱাৰে হেঙাৰ সময়েও দেখো আজি ভাগি ছিগি যায় সুখ নাই দুখ নাই একো যেন নাই হাঁহি নাই চকুলো অশ্ৰু শুকাই সুখ নাই দুখ নাই একো যেন নাই সঁচাকৈয়ে চাবলৈ গ'লে ভূপেন্দ্ৰৰ যিখিনি গীত প্ৰত্যেকটো তেখেতৰ প্ৰত্যেকটো চেণ্টেন্সত প্ৰত্যেকটো শাৰীত এটা অৰ্থ আছে সুখ নাই চাবলৈ গ'লে আমি সুখৰ পিছত ইমান ঘূৰোঁ টকা পইচাৰ পিছত ইমান ঘূৰোঁ কিন্তু যেতিয়া নিজে যেতিয়া ছেটিছফাইড হওঁ যে যিটো বস্তু পাওঁ তেতিয়া সকলোখিনি সুখেই সুখ পোৱা হয় বুলি কোৱা হয় আপুনি কৈছে যে থিয়েটাৰৰ লগতো জড়িত হৈ আছে আপুনি থিয়েটাৰত কেৱল ভূপেন্দ্ৰৰ গীতেই গায় অনলি ভূপেন্দ্ৰৰ গীত আৰু তেজ নাটকত অনলি তেজ নাটকত মই গীত গাই আছোঁ আবাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণৰায় ডাঙৰীয়া তেখেত প্ৰযোজক তেখেতৰ সহযোগেদি মই আজি অসমৰ ৰাইজৰ চিনাকি হয় এইখিনিতে আপোনাৰ পৰা আৰু এটি ভূপেন্দ্ৰৰ গীত শুনিব বিচাৰিছোঁ মই এটি যাযাবৰ ধৰাৰ ডিহিঙে ডিপাঙে লৰো নিবিচাৰি নিজা ঘৰ মই এটি যাযাবৰ মই লুইতৰ পৰা মিছিছিপি হৈ ভলগা ৰূপ চালো অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাবতি ললো মই ল'ৰাৰ পৰা পুৰণি ৰহন চিকাগোলে কৰিয়ালো গালিবৰ্চিৰ দুচাম্বেৰ মিনাৰত শুনা পালো মাৰ্ক টুইনৰ সমাধিত বহি গৰ্কিৰ কথা কলো বাৰে বাৰে দেখো বাটৰ মানুহ আপোন হৈছে বৰ সেয়ে মই যাযাবৰ মই এটি যাযাবৰ সঁচাকৈ আৰু
গীতটো মোৰ খুব প্ৰিয় হয় আৰু আপুনি আৰম্ভ কৰোঁতে ময়ো গাবলৈ আৰম্ভ কৰিছিলোঁ যদিও মই ইমান ভাল গান নেগাওঁ আৰু এইখিনিতে মই গম পাইছোঁ দৰ্শক আপোনালোকে নিশ্চয় আমাৰ এই অনুষ্ঠান উপভোগ কৰি আছে যে জিতেন ডাঙৰীয়াই ইমান সুন্দৰকৈ গীত গাই আছে আৰু এইখিনিতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে ভূপেন দাৰ গীতসমূহ চাবলৈ গ'লে সুন্দৰ হয় বহুত মিনিংফুল আগতেই মই কৈ গৈছোঁ আপুনি কিবা মেছেজ দিব বিচাৰে নেকি এতিয়া মই ভূপেন দাৰ গীত যেনেকৈ গাই আছোঁ আজি নৱপ্ৰজন্মক মই এই বুলিয়ে ক'ব খুজিছোঁ যে ভূপেন দাৰ গীত গালে সদায় মঞ্চ এখন আছে প্ৰতিজন শিল্পীৰে কাৰণ মই যেনেকৈ আহিলোঁ থিয়েটাৰলৈ এতিয়া অসমত হয়তো মই কিমানখিনি আগবাঢ়িছোঁ সেইটো নাজানো কিন্তু অসমৰ মানুহে এতিয়া জিতেন শৰ্মা বুলি ক'লে জানে ভূপেন ভুল নুবুজা ভূপেন দাৰ যোগেদি গোটেই অসমত মই মঞ্চত অনুষ্ঠান কৰিছোঁ আমাৰ গোটেই মঞ্চতে মোক ষ্টেজত উঠাইছে এইমাত্ৰ মই ক'লোঁ দিখৌ মোক তাত উঠাইছে ৰাইজে মোক ষ্টেজত নগাঁৱত উঠাইছে শিৱসাগৰত উঠাইছে প্ৰতিখন মঞ্চত গীত পৰিৱেশন কৰিছোঁ এনে আমি বেকগ্ৰাউণ্ডত থাকোঁ কিন্তু আমাক মঞ্চত উঠাইছে মোক মঞ্চত উঠাইছে ৰাইজে ভূপেন দাৰ ইমান তেখেতে অজস্ৰ গীত ৰচনা কৰিছে কিন্তু বহুতো গীত শুনা হোৱাই নাই এতিয়া আপুনি এইটো যিটো গীত পাইছে গীতটো মই শুনাই নাই কিন্তু এতিয়া শুনি মোৰ খুব ভাল লাগিছে এইখিনিতে আপোনাৰ পৰা জানিব বিচাৰোঁ যে আপুনি ইতিমধ্যে কৈছে সৰুৰে পৰাই আপুনি ভূপেন দাৰ গীত গাই আহিছে ভূপেন দাৰ গীত গাবলৈ আপুনি সৰুৰে পৰাই অনুপ্ৰেৰণা প্ৰথম কাৰ পৰা পাইছে নে ভূপেন দাৰ পৰাই পাইছে ভূপেন দাৰ লগত মোৰ দেখা সাক্ষাৎ হোৱা নাছিল যোৱা 2011 ফেব্ৰুৱাৰী 1 তাৰিখ তেখেতে মোক মাতি লৈ গৈছিল ঘৰত আমি মৃদুল আইমী বৰুৱা আমি গৈছিলোঁ আৰু ভূপেন দাৰ লগত 1 ঘণ্টা কটাইছিলোঁ তেতিয়া ভূপেন দাই মোক কৈছিলে তুমি মোৰ গান গাই থাকিবা মোৰ গান নেৰিবা তুমি ঠিক আগদিনাখন 31 জানুৱাৰীত তেখেতে ভুল নুবুজা ভূপেন দাৰ নাটকখন আমাৰ ওচৰতে বহি চাইছিলে তেতিয়া চকু লুটুকিছিলে কল্পনা ৰাজমীয়ে তেতিয়া ৰুমালখন দিছিলে চকু মুচিবলৈ দুখ পাইছিলে এবাৰ মোক চাইছিলে এবাৰ মঞ্চৰ অভিনয় চাইছিলে তেতিয়া মৃদুল ভূঞাৰ অভিনয় সুন্দৰ অভিনয় মোৰ গীত আছিল আইমী অভিনেত্ৰী আছিল তেতিয়া ভূপেন পিছদিনাখন মাতি নি ঠিক তেনেকৈ 1 ঘণ্টা ভূপেন দাৰ লগত কটালোঁ প্ৰথমৰ পৰা ভূপেন দাক লগ পাম বুলিতো ভাবি আছিলোঁ বহু ঠাইত পালোঁ কিন্তু তেখেতৰ লগত লগ হোৱাৰ সময় মিলা নাছিলে গতিকে যোৱা 11 ফেব্ৰুৱাৰী 1 তাৰিখে তেখেতৰ লগত কটালোঁ তেখেত মোক কৈছিলে জুনত আহিবা আমি একেলগে গীত গাম তেখেত ঘূৰি নাহিল সময়লৈ গ'ল কিন্তু আপুনি যিখিনি সময় তেখেতৰ লগত কটালে সেইখিনি সদায় চিৰস্মৰণীয় হৈ ভগৱানৰ ওচৰত থকা যেন লাগিছে হয় নিশ্চয় ভগৱান প্ৰদত্ত আছিলে মানুহজন নিশ্চয় তেখেতে অসমৰ কাৰণে বহুত কৰি থৈও গৈছে এইখিনিতে আপোনাৰ পৰা আৰু এটি ভূপেন দাৰ গীত শুনিব বিচাৰিছোঁ অনামিকা বিদায় তোমাক জনাওঁ বিদায় মিঠা সপোনৰ বিলাসঘৰ তোমাকে লৈ গঢ়াৰ সময় যে নাই অনামিকা বিদায় তোমাক জনাওঁ বিদায় আহত আকাশ ক'তো নাই সুখ হতাশাত ভাগি পৰা মানুহৰ মুখ আহত আকাশ ক'তো নাই সুখ হতাশাত ভাগি পৰা মানুহৰ মুখ মনৰ চেতাৰ কোনো তাজে নাই মনৰ চেতাৰ কোনো তাজে নাই অনামিকা বিদায় সঁচাকৈ দাদা খুব সুন্দৰ হৈছে আৰু অনামিকা বিদায় কিন্তু এইখিনিতে আপোনাক আমি ক'ব লাগিব যে আমাৰো সময় আহি পৰিল আপোনাক বিদায় জনোৱাৰ কিন্তু আপুনি ইমান কম সময়ৰ কাৰণে আমাৰ অনুষ্ঠানৰ মাজলৈ আহিলে ইমান সুন্দৰ গীত আমাক শুনোৱালে আপোনাৰ লগত বহুত ধন্যবাদ কৰ্মীবৃন্দলৈ মোৰ নমস্কাৰ থেংক ইউ প্ৰিয় দৰ্শক এইখিনিতে সময় আহি পৰিল আমাৰ অনুষ্ঠান সামৰাৰ আৰু মই জানো আজি আপোনালোকে আমাৰ অনুষ্ঠান নিশ্চয় উপভোগ কৰিলে তেনে চাই থাকিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান এণ্টাৰটেইনমেণ্ট কা পুৰা মছলা ইয়াৰ লগে লগে মই ৰঞ্জনে এই অনুষ্ঠানৰ পৰা সাইন অফ কৰিছোঁ চিন্তা নকৰিব অহা সপ্তাহত পুনৰ আহিম আপোনালোকৰ মাজলৈ তেতিয়ালৈ বাই বাই টেক কেয়াৰ
প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।